Hello everyone, মই চিত্ৰালী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল চিজি ষ্টাইললৈ। বেছি হৈ গ'ল নেকি? কেনেকৈ আছিলে? হেল্ল' এভৰিৱান, মই চিত্ৰালী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল চিজি ষ্টাইললৈ। আৰু আগৰ ক্লিপকেইটা দেখি গম পাইছে কিমান মানে প্ৰেক্টিচ হৈ আছে ভ্লগিং কৰাৰ। এয়া অৱস্থা হয় যেতিয়া মানে এবছৰ 1.5 বছৰ মূৰত কেমেৰা উঠাওঁ, হাত বিষায়, কেনেকৈ কৈছিলোঁ পাহৰি যাওঁ। বাৰু যি কি নহওক, হয়তো সকলো ভালে আছে, ময়ো ঠিকে আছোঁ, চলি আছে। ভ্লগ কৰিবলৈ মন যায় মাজে মাজে, নোযোৱা নহয়, প্ৰায় মন যায়, কিন্তু মানে জীৱনটোত ইমানেই তেৰা বেকা ওপৰ তল হৈ আছে যে মানে ব্লগিং বোলা বস্তু এটা যে কৰিছিলোঁ পাহৰিয়ে থাকিলোঁ মই। বাৰু যি কি নহওক, সকলো চাগে ভালেই আছে। কিমান মোৰ চেনেলটোৰ লগত জড়িত হৈ আছে কিমান নাই একো মই নাজানো। একো তেনেকৈ ইউটিউব নিজৰ চেনেলটো নোচোৱা হয়তো মোৰ আজি এবছৰ হ'বলৈ হ'ল। আজি হঠাতে কি মন গ'ল এইটো চাগে নিশ্চয় ভাবিছে যিকেইজন ভিউৱাৰ মোৰ আছে, যোনে যোনে ব্লগটো চায়, হঠাতে কি মন গ'ল যে কেমেৰা উঠাই ল'লে ব্লগ বনাবলৈ। একচুৱেলি বনাওঁ বুলি ভাবা হয়, আৰু এনেকুৱা হৈ থাকে যে বহুত ভিডিঅ' কৰিও থৈছোঁ। লাষ্ট চাগে মই খেলিবলৈ যোৱা তাৰে ভিডিঅ' আছিলে। তাৰপিছতো এনেকুৱা হৈছে যে ভিডিঅ'বোৰ কৰি ৰাখোঁ, কাৰণ সেইটো মোৰ চখ, সেইটো মোৰ ভাল লাগে ভিডিঅ'বোৰ কেপচাৰ কৰি ৰাখি, আৰু মই ব্লগ হিচাপে দিও ভাল পাওঁ। কিন্তু কেপচাৰ কৰা ভিডিঅ'খিনি কেপচাৰ হিচাপে থাকি যায়, তাৰপিছত আৰু একো কৰা নহয়গৈ, এডিট কৰা বা সেইখিনি কৰা একোৱেই নহয়গৈ। কাৰণ এইফালে বহুত লেতেৰা হৈ আছে, নাচাব দেই। কাৰণ মানে জীৱনটো এনেকুৱা হৈ গৈছে, বৰ্তমান মই ঘৰত নাথাকোঁ, মোৰ ট্ৰান্সফাৰ হৈছে বেলেগ জেগালৈ, সেইবোৰ বহুত দীঘলীয়া কাহিনী। আৰু যি কি নহওক, বৰ্তমান এনেকুৱা হৈ গৈছে অফিচ ৰুম, তাৰপিছত উইকেণ্ডত ঘৰ, আকৌ ৰুম, আকৌ অফিচ, তাৰ মাজত ভিডিঅ' এডিট কৰা, আৰু বেলেগ এটা জেগাত অহা পিছত এডজাষ্ট হ'বলৈ সময় লাগে, এবছৰ সময় লাগে। মানে মোৰ এবছৰ হৈ গৈছে বেলেগ জেগাত অহা। বাৰু যি কি নহওক, এইবোৰ পাছে পৰে কেতিয়াবা ক'ম, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আকৌ ব্লগত জনাম ক'ত আছোঁ কি কথা। আৰু যিসকল লোকে জানে মোৰ লগত জড়িত তেওঁলোকেতো গম পায়েই। বাইদেউ সেইবিলাক বাদ দিয়ক, আজি ব্লগটোৰ মেইন বিষয় হ'ল মোৰ কলিগ এগৰাকীৰ বিয়া, অনামিকা বা। কলিগৰ বিয়া, গতিকে এটা ধুনীয়া জাৰ্ণি হ'ব, এটা ধুনীয়া ট্ৰিপ হ'ব, আৰু ধুনীয়াকৈ বিয়াখন এটেণ্ড কৰিম বুলি ভাবি আছোঁ। গতিকে সেই জাৰ্ণিটোত মোৰ লগত আপোনালোকক ৰাখিব বিচাৰিছোঁ। আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ইণ্ট্ৰ'ই ইমান দীঘলীয়া হৈ গ'ল, একচুৱেলি ইমানকণ দীঘলীয়া হ'বই, কাৰণ ঘপককৈ যেতিয়া মানুহ ধুমকেতুৰ নিচিনাকৈ ওলায়, তাৰ পিছৰ কাহিনীটো অকণমান ক'ব লগাত পৰে। গতিকে হওক আপোনালোকে ব'ৰ হোৱা নাই, গতিকে চাই থাকিব মোৰ জাৰ্ণিটো। থেংক ইউ। হেল্ল' গুড মৰ্ণিং। আৰু এতিয়া ৰেডি হৈছোঁ অফিচলৈ, প্লাছ ঘৰলৈও পেকিং কৰি আছোঁ। তাৰপিছত অফিচ যাম, অফিচৰ পৰা 6:15 ইভিনিং 6:15 ট্ৰেইনত ঘৰলৈ যাম। তাৰপিছত কাইলৈ জাৰ্ণি ষ্টাৰ্ট হ'ব, গতিকে লগ পাম কাইলৈ, ঘৰ গৈ লগ পাম। আৰু কালি ৰাতি মই ঘৰ পালোহি। একচুৱেলি ভইচ অভাৰ কৰিব লগাইছে, উপায় নাই নহ'লে, বিকজ বহুত দিনৰ মূৰত কৰিছোঁ, কণ্টিনিউ কৰিব পাহৰি গৈছোঁ, থাকি গৈছে। আৰু এয়া চলি আছে ঘৰ ৰিন'ভেশ্যন, প্লাছ এতিয়া মই 3rd দিন মৰ্ণিং মই গৈ আছোঁ ধুনীয়া বিশ্বনাথ চাৰিআলি টাউনখনৰ মাজেৰে মোক কলিগক লগ কৰিবলৈ। তেওঁলোক আহি আছে একচুৱেলি নৰ্থ লখিমপুৰৰ পৰা, আৰু তেওঁলোকে মোক ইয়াত পিক কৰিব। মই কালি ৰাতি আহি গ'লোঁ ঘৰলৈ, বিকজ অলপমান কাম আছিল ঘৰত, ঘৰ নাহিলে আকৌ এমাহৰ মূৰত আহিব লাগিব। চ' ডিচাইড কৰিলোঁ লেটছ গ'। এতিয়া মামাই মোক তেওঁলোকৰ ওচৰত থ'ব আহি আছে। বাওঁফালে সিহঁতক সেইখিনিতে ৰ'বলৈ ক'ব লাগিব। ফাইনেলি দে আৰু সেইখন মোৰ লাগেজৰ ছেটেলমেণ্ট হৈ আছে। কেনেকুৱা জাৰ্ণি, ঠিকে আছে?
লাভ বাৰ্ড লাষ্ট টাইম তেওঁলোকৰ বিয়াত গৈছিলোঁ আৰু আগফালে দুটা লাভ বাৰ্ডছক দেখাই আছোঁ বাইদেউ এইটো ছিংগল বাৰ্ড আমি দুটা ছিংগল বাৰ্ড মই 4 বছৰ আৰু এতিয়া আমি পালোহি হালদিয়াবাৰী VI থান দেখুৱাইছোঁ আপোনালোকক আৰু ভাল লাগিছে ট্ৰিপটো বহুত দিনৰ মূৰত কালিগৰ লগত এনেকুৱা ট্ৰিপ কৰিছোঁ শুনা পাইছেনে দেখিছোঁ য়েছ চিধা এই আহত গ'ল অ'কে দেখিছোঁ ৰাইটত অ'কে অ'কে In 300 meters, turn right. হেল্ল' ফাইনেলি আমি গোলাঘাটত পাই গ'লোহি আৰু ইয়াতে এটা गेस्ट हाउस লৈছোঁ আমি सो यहाँ से स्टार्ट होता है আৰু আমি ৰুম লৈছোঁ তাত পুৰা গ্ৰীনেৰীৰ মাজত বহুত টায়াৰ্ড হৈ গৈছোঁ সো পিছত কথা পাতি আছোঁ সো আমি গৈ আছোঁ ৰুমলৈ আকৌ এবাৰ টুকটুকি वाला बनाइले आरामे का कोई दिखा दे কি টমটমলা দেখা কৰিছ আৰু মোৰটো ओके मोर ब्लैक टू जे लैছিলে ओके ठीक আছে এতিয়া দি আছো বুলি কৈ চাবি ক'ত থলো পাহৰিলো वाओ ग्रेट ओके लेट्स गो আৰু এইকেইটা আগৰ পৰা ইয়াত ফ্ৰী আহিছে ৰুমৰ লগত ইয়া বৌ নিজৰ হাজবেণ্ডক এৰি ইয়ালৈ গুচি আহিলে ডাইৰেক্ট এজনী মই গ্লাছখন লেতেৰা হৈ আছে নেকি वो भी चाहिए এই দুখন লগ লগাই দিব পৰা যাব ন
আপুনিও গুচি আহিব সেইটোৰো মই লৈ লওঁ বাছ আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ বিকজ বহুত দীঘলীয়া হ'ব আদাৰৱাইজ প্লাছ আমি টায়াৰ্ডো হৈ আছোঁ গতিকে ৰুমত এতিয়া অলপ ফ্ৰেছ হৈ পেলাই হয়তো কইনা ঘৰলৈ যাম মানে বাহঁতৰ ঘৰলৈ যাম চাই লওঁ কি কৰোঁ বিকজ তেওঁলোকো বিজি থাকিব পাৰে আমিও টায়াৰ্ড হৈ আছোঁ চ' লেটছ চি আৰু বাকীখিনি জনাম আপোনাৰ নেক্সট ব্লগত যদি ব্লগটো ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব অ'কে দেন চি ইউ ইন দ্য নেক্সট ব্লগ টিল দেন টেক কেয়াৰ বাই বাই থেংক ইউ